আজিৰ এই ভিডিঅ'টোত মই তোমালোকক এটা বহুত ইম্পৰ্টেণ্ট ভাব বহলা লিখা যিটো পৰীক্ষাত আহিয়ে থাকে বাৰে বাৰে কথাত কটা যায় কথাত বটা পায় বা এনেকৈ আহিব পাৰে মুখতে বটা পায় মুখতে কটা যায় এইটো দিম ইয়াৰ উপৰি মই আৰু বহুত ভাব বহলা লিখা লিখি থৈছোঁ যিবোৰ এক্সামৰ বাবে ইম্পৰ্টেণ্ট তাৰ ভিডিঅ' ইউটিউবত পাই যাবা জাষ্ট তোমালোকে যদি ডেছক্ৰিপশ্যনৰ কমেণ্ট চেক কৰা প্লেলিষ্টৰ লিংক পাবা সেইটো চেক কৰিলে হ'ল আৰু লগতে মোৰ হোৱাটছএপ আৰু ইনষ্টাগ্ৰামৰ লিংকো থাকিব ডেছক্ৰিপশ্যনৰ কমেণ্টত গৈ ফ'ল' কৰি দিবা তোমালোকক যদি নোটছ লাগে PDF নোটছ লাগে গোটেই ইম্পৰ্টেণ্ট ভাব ভলা লিখাৰ দেন মই আপলোড কৰি দিছোঁ ডেছক্ৰিপশ্যনৰ কমেণ্টত লিংক থাকিব চাব পৰা এতিয়া আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ভাব ভলা লিখাটো মানে উত্তৰটো এনেকৈ লিখিবা মানুহৰ মুখৰ কথাই মানুহৰ পৰিচয় মানুহক মুখেই তাৰিবও পাৰে মানে বচাবও পাৰে মুখেই মাৰিবও পাৰে সেয়েহে ক'ত কেনেকৈ কথা ক'ব লাগে তাক মানুহে জনা উচিত কথা সুন্দৰকৈ সময় উপযোগীকৈ সজাই পৰাই ক'ব পাৰিলে মানুহৰ পৰা প্ৰশংসা পোৱা যায় আৰু মানুহকো আপোন কৰি ল'ব পাৰি সেয়েহে মুখৰ বটা মানে সেই মুখৰ বটা আৰু কিন্তু কথা ক'ব নাজানি য'তে ত'তে যিহকে তিহকে ক'লে মানুহৰ অপ্ৰিয় ভাজন হ'ব লগা হয় ফলত শত্ৰু বাঢ়ে আৰু বিপদো আহে সিয়েই কটা যোৱাৰ তুল্য এতেকে সদায় মুখক বশ কৰি ৰাখি জুখি মাখি কথা কোৱা উচিত সো এইটোৱে আছিল আজিৰ ভাব বহলাই লিখাটো আশা কৰোঁ তোমালোকে লিখি ল'লা আৰু তোমালোকে এইটো লিখিলে আৰামছে অতি সুন্দৰকৈ যিমান নম্বৰ আহে পাবলৈ সক্ষম হ'বা সো আজিলৈ ইমানখিনিয়ে ভিডিঅ'টো শেষ কৰোঁ মই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা